ক'ত পাইছিল চুমি বৰাই কোটি কোটি টকা নিজৰ উদয়পুৰৰ বিয়াখনত খৰচ কৰিবলৈ ইমান কোটি কোটি টকা কোনে যোগান ধৰিছিল অভিনেত্ৰী চুমি বৰাক চাওঁ আহক আজিৰ নতুন ভিডিঅ'টোত নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ঋষি এণ্ড অমনি চেনেলৰ এটা নতুন ভিডিঅ' লৈ আজি কিছুদিন আগতে অভিনেত্ৰী চুমি বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ বিবাহ সম্বন্ধ হৈছিল উদয়পুৰৰ এখন বিলাসী ৰিজৰ্টত আৰু এই বিয়াখনত জানিব পৰা তথ্য মতে খৰচ হৈছিল প্ৰায় 5 কোটি টকা তথ্য অনুসৰি ৰিজৰ্টখনৰ একোটা ৰুমৰ ভাড়া আছিল প্ৰায় 50,000ৰ পৰা 1.5 লাখ টকালৈকে আৰু এই বিয়াখনত অতিথি হিচাপে আছিল অসমৰ বহু নামী শিল্পী গায়ক আৰু অন্যান্য বহু লোক কিন্তু প্ৰশ্নটো হ'ল বিয়াখনত ইমান কোটি কোটি টকা খৰচ কৰিবলৈ চুমি বৰাৰ হাতত ইমান টকা ক'ৰ পৰা আহিল এটা টিভি শ্ব'ত জাৰ্নেলিষ্ট অতনু ভূঞাই কোৱা মতে তেওঁ মাত্ৰ এখন চিনেমা কৰিছে যতীন বৰাৰ লগত আৰু সেইখনৰ নাম হৈছে ৰাঘৱ তাৰ আগত কি চিৰিয়েল কৰিছে অতনু ভূঞাহঁতৰ সঠিককৈ মনত নাই বা তেওঁলোকৰ জ্ঞাত নহয় তাৰ মানে ইয়াৰ পৰাই বুজা যায় যে চুমি বৰাই ইমান সাংঘাতিক একো অসমীয়া ছবি জগতত কাম কৰা নাই যে তেওঁ ইমান কোটি কোটি টকা উৰাব পাৰে তথ্য অনুসৰি সেই বিয়াখনত সম্পূৰ্ণ খৰচ দিছিল বিশাল ফুকনে বিশাল ফুকনৰ ক্ৰেডিট কাৰ্ডেৰে সম্পূৰ্ণ পইচা দিছিল ৰিজৰ্টত ফ্লাইটৰ টিকেটত ইত্যাদি যিমান খৰচ হৈছিল সকলোতে আৰু জানিব পৰা তথ্য অনুসৰি বিশাল ফুকনৰ বিজনেছত ক্লায়েণ্টৰ যোগান ধৰিছিল অভিনেত্ৰী চুমি বৰাই সেই ক্লায়েণ্ট কেনেকৈ যোগান ধৰিছিল সেই বিষয়ে তথ্য ইতিমধ্যে ক্লিয়াৰ হোৱা নাই ভাৰতৰ বাহিৰৰ ডুবাইৰ পৰাও বহু ক্লায়েণ্টৰ যোগান ধৰিছিল অভিনেত্ৰী চুমি বৰাই বিশাল ফুকনৰ ব্যৱসায়ত নিজৰ মোবাইল অফ কৰি বৰ্তমান পলাতক অৱস্থাত আছে অভিনেত্ৰীগৰাকী নতুন খবৰৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম